পাণ ছিঙিবলৈ দৌৰোতে আমাৰ ঘৰত থকা সৰ্পডালে ভয়ানক কাণ্ড কৰিলে বন্ধুসকল। আপোনালোকৰো বুকু কঁপি যাব এই শব্দ শুনাৰ লগে লগে। ছজিনা গছ আৰু এজোপা হৈছে সিজু গছ। এয়া চাওক বেত গজালি পচতীয়া গছৰ এজোপা। ইমান সৰু গছজোপাতে ইমানকে কঁঠাল লাগিছে নহয় কি। আৰু ওচৰতে কিন্তু আছে এইবিলাক ক'লা হালধি গছ। আছোহি এতিয়া মথাউৰিত। এইটো কাৰণতে আহিছো, বহুত ধুনীয়া বস্তু এটা দেখুৱাম আপোনালোকক মথাউৰিত। এইটো হৈছে আমাৰ মথাউৰি ৰাস্তা। কাষতে বৰ্তা এজনে ৰুইছে কঁঠালৰ গছ। এয়া চাওকচোন। ভিডিঅ' আৰম্ভ কৰাই নাই নহয়। অসমীয়া বৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো। মানে থোপা থোপাকে লাগিছে। এয়া চাওকচোন। হয়তো আপোনালোকে ইমান সৰুতে লগা দেখা নাই চাগে, নহয় জানো? কিমানখিনি ওখ সেইটো চাওকচোন। বহুত ধুনীয়া লাগিছে। মানে থোপা 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 থোপাকে সৰু সৰু কঁঠাল। খাবলৈ কেনেকুৱা হয় সেইটো নাজানো, কিন্তু বহুত ধুনীয়াকৈ কঁঠালখিনি লাগি আছে। তাকে আপোনালোকক অকণমান দেখুৱাই থৈ গ'লো। আৰু এইফালে যাওঁ বলক। আৰু ওচৰতে কিন্তু আছে এইবিলাক ক'লা হালধি গছ। চিনি পায় নাই বাৰু আপোনালোকে? এইখিনি কিন্তু ঔষধি হালধি। আৰু ওচৰতে বান্ধি ৰাখিছে ছাগলী। ইমান ধুনীয়া চাওকচোন। ঠিককৈ বৰষুণ দিছে আৰু উপায় নাই। এয়া চাওক, এইজোপা হৈছে ছজিনা গছ। আৰু সিটো চাইডেও আছে। মই ওচৰৰ পৰা অকণমান দেখুৱাই থৈ গৈছোঁ আপোনালোকক। এতিয়া পালোহি পানী টেংকি ওচৰ। আৰু ওচৰতে বগাই আছে ৰঙালাও গছ, আৰু এইফালেও ক'লা হালধি গছ, আৰু এইফালে এৰাপাত মানে এৰেনা গছ বুলি কওঁ দেই আমি। এজোপা হৈছে সিজু গছ। সিজু গছ আপোনালোকে চিনি পায় নাই বাৰু? সিজু আঙুলিত যদি এনেকুৱা ধৰণৰ আঙুলিত যদি পবা হ'লে মানে এই সিজু গছ পিন্ধিলে বহুত ধুনীয়াকৈ ভাল হয়। আঙুলিত বিভিন্ন ধৰণৰ বেমাৰ হয় বা ৰোগ হয়, সেই ৰোগ এই সিজু গছ পিন্ধিলে সকলোবোৰ ভাল হয় বন্ধুসকল। আমাৰ কিন্তু মথাউৰিত কালি কিন্তু গেভেলছ পেলালে আৰু এইবিলাক দেই। বৰ ধুনীয়া লাগিছে কিন্তু এতিয়া দেখিবলৈ। কিন্তু নৈ কাষলৈ আহিলে বহুত ধুনীয়া ধুনীয়া বস্তু দেখা পোৱা যায়। এয়া চাওক বেত গজালি। সকলোৱে মানে বেত গজালি বুলি নকয়, বেত গাজ বুলিও কয়, নহয় জানো? আৰু এইফালে মানে সম্পূৰ্ণ আছে আৰু আমাৰ নৈ কাষে কাষে। আমি আগলৈ গৈ থাকোঁ বলক। আৰু এইফালে চাওক ছাগলী। এইয়া বান্ধি ৰাখিছে। এইফালে মানে বহুত বেছি মানে আমাৰ ইয়াত বেয়াকৈ কুকুৰ আছে। কুকুৰে খাই বুলি এনেকৈ বান্ধি ৰখা হৈছে ছাগলীবিলাক। এয়া চাওক পচতীয়া গছ দেখিছে নাই বাৰু? পিছৰৰ পৰা অকণমান ভালকৈ চাওক। পচতীয়া গছৰ এজোপা। এই পচতীয়া জোপাৰ কাৰণে মই ইমান দূৰলৈ আহিব লগা হ'ল। আৰু আপোনালোককো সকলোবোৰ ঔষধি গছ দেখুৱালোঁ, মানে 4-5 বিধ আজি ঔষধি গছ দেখুৱালোঁ, নহয়নে? এতিয়া এটা ডাল কাটি লৈ যাম। কি কাৰণে লৈ গৈছোঁ জানেনে বন্ধুসকল? এই পচতীয়া গছৰ পাত বোলে বিষৰ কাৰণে বহুত বেছি ভাল, সেইকাৰণে লৈ গৈছোঁ। মোৰ যেতিয়া নহয় পিঠিটো বহুত বেছি বিষ হৈ আছে। এতিয়া পালোহি বহুত ধুনীয়া ঠাইডোখৰ। মানে মথাউৰিটোত আহি আছোঁ আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ মানে এজাৰ ফুল ফুলিছে, নহয়নে? আৰু দেখিবলৈ মানে কিবা এটা ভাল লাগিছে, নহয়নে? আৰু এতিয়া বাৰু এজাৰ ফুলা ছিজনো। আৰু এইফালে চাওক কলৰ বাৰী, চাওক কলৰ বাৰী বনাই দিছে। ইয়াৰ চাওক বিভিন্ন ধৰণৰ কল আছে এইফালে। আজি কিন্তু বতৰ বেয়া, তথাপিতো মই ঘামৰা দৰৱ মাৰিছিলোঁ যে অলপ মৰিছে। এনেকৈ দৌৰিলোঁ এতিয়া পাণ ছিঙিবৰ কাৰণে। এওঁক মই ইমান দুডবছ মাতিছোঁ, তেওঁ বোলে এতিয়া নাযাওঁ বুলি কৈছে। হঠাতে মোৰ কি ঘটিল জানেনে? আমাৰ ঘৰত থকা সৰ্পডালে যিটো কাণ্ড কৰিলে বন্ধুসকল। মই মাত্ৰ পাণ দুখিলাহে ছিঙিব পাৰিলোঁ। আহিলোঁ একেবাৰে পৰি ধৰি নহয়। কি বস্তু ধৰিলে নাজানো, আপোনালোকক দেখুৱাবলৈও নহ'ল। পৰি ধৰি আহি ঘৰ পালোহি, কিন্তু মোৰ বুকু কঁপি গ'ল বন্ধুসকল। হয়তো চাগে আপোনালোকৰো বুকু কঁপি উঠিছে, নহয়নে? অলপ সময় জিৰাই হতাই এনেকৈ পচতীয়া পাতখিনি ছিঙিলোঁ। আমাৰ এওঁ মোক জোকাৰিছে, ভালেই হৈছিলে, আৰু বোলে পাণ ছিঙিবলৈ গৈছিলা, ভালেটোৱে তোমাক বোলে নাখালে। বাৰু দিয়ক, এতিয়া মই পচতীয়া পাতখিনি ছিঙি এনেকৈ টোপোলা কৰি ল'লোঁ। শেষ ল'ব লাগিব যেতিয়া নহয়, গধূলি সময়ত শেষ ল'ম। কেনেকৈ লওঁ অকণমান এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া আহি গ'লোঁ পাকঘৰলৈ। বাচন পৰিয়ে আছে, ধুবই পৰা নাই। এইফালে কুকুৰৰ ভাত পৰিয়ে আছে, কুকুৰকো ভাত দিয়াই নাই। আৰু আমাৰ এওঁ আনিলে ছাগলী মাংস, মটন বনাব। আৰু তেওঁ মানে কেনেকৈ বনায় আৰু নাজানো। আৰু এইফালে সকলো মছলা পাতি ৰেডি কৰি ল'লে। পিঁয়াজ, আদা, নহৰু আৰু বিলাহী, আলু সকলোবোৰ কাটি ল'লে। সেইফালে মিঠাতেল। কাইলৈ আৰু এটা কাম আছে, আমাৰ ৰিঅ'ক মানে ভেকচিনেশ্যন কৰাব হৈ গ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজি ইমানকে দেখুৱাই ভিডিঅ'টি সামৰিব লাগিব। এইকেইদিন মানে মই ভিডিঅ' দিব পৰা নাই, বৰ বেছি মোৰ গাটো বৰ এটা ভাল নাই, গতিকেলৈ ভিডিঅ' এডিট কৰিব পৰা নাই। পিঠিৰ বিষ, গতিকেলৈ অহা ভিডিঅ'ত লগ পাম। ধন্যবাদ।